নমস্কাৰ মেথছ কেপিকে চেনেললৈ আপোনাক স্বাগতম জনাইছো আৰু এটা কথা কেনেকুৱা আমি কেতিয়াও নিজৰ মা দেউতাক মিছা কথা ক'ব নালাগে এটা কাৰণে নালাগে কিয় জানেনে আপোনাৰ কাৰণে একমাত্ৰ ভাল চিন্তা কৰা ব্যক্তিজনে হৈছে মা দেউতাই নিজৰ কষ্টৰ ফলেৰে নিজৰ কষ্টৰ ধনেৰে আপোনাক পঢ়াইছে আপোনাক খুৱাইছে আপোনাক বয়ছে কিন্তু এদিনো তাৰ পৰা প্ৰত্যুত্তৰ একো বিচৰা নাই কিন্তু কথাটো কেনেকুৱা যে আমি কি কৰো আমি নিজৰ মা দেউতাক মিছা কথা কওঁ আমি কিবা কাম এটা কৰিব দিলে আমি বেয়া পাওঁ যে মোক খালি পঢ়িবলৈ কৈ থাকে এনেধৰণৰ কিছুমান বস্তু আমাৰ মাজত আহি যায় এটা কথা কি চাবচোন আপুনি সদায় স্কুলৰ পৰা অহাৰ পিছত দেউতাৰ এবাৰ মুখখন চাবচোন বা মাৰ এবাৰ মুখখন চাবচোন আপোনাৰ প্ৰতি যিটো আহিলা নাই বাবু আহিলা নাই মাইনা আহিলা নাই যে ভাত কেতিয়াবা আহোগৈ কি সুন্দৰ মানে সেই মৰম কণ এবাৰ মন কৰিবচোন দেখিব আপোনাৰ থকা সেই অকণমান তিক্ততা অনুভৱ লগে লগে নাইকিয়া হৈ যাব আমি সদায় কি কৰো দেউতাই আমাক ভুল কথা কয় দেউতাই আমাক মিছা কথা কয় তেনেকুৱা আমাৰ অনুভৱ হয় সেইবোৰ নকৰিব কাৰণ দেউতা বা মায়ে আমাক সদায় ইমানেই কষ্ট কৰি আমাক পঢ়া শুনা কৰাইছে যে আমাক কেতিয়াও আনৰ ওচৰত হাত পাতিবলৈ দিয়া নাই আপোনাৰ যদি কলম এটা নাইকিয়া আপুনি যে দেউতাক আহি কৈছে বা মাক আহি কৈছেহি হ'ব বুলি কৈ পেলাই আপোনাক কেনেকৈ নহওক মেনেজ কৰি কিনে আপোনাক দিছে চাকৰিয়াল ব্যক্তিসকলৰ কথা বেলেগ কিন্তু হাজিৰা কৰা ব্যক্তিসকলৰ কথা চাওক কি সুন্দৰভাৱে তেওঁ উপস্থাপন কৰিছে তেওঁলোক পৰিচালনা কৰিছে গোটেই ঘৰখন আপোনাক অভাৱ অনুভৱ কৰিব দিয়া নাই কিন্তু আমি দেউতা মাৰ কাৰণে আমি একোটা কৰিব নোৱাৰো যে আমাৰ পৰা দেউতা মায়ে কিন্তু অকল পঢ়া শুনাটো বিচাৰে সেইকাৰণে কওঁ যে পঢ়া শুনাৰ লগত লাগি থকা দেখিবা সফল হবা দেউতাহঁতৰ কথাটো কি যে ভালকে পঢ় ভাল ৰিজাল্ট এটা হ'ব লাগিব ধুনীয়াকে থাকিব লাগিব কিন্তু আমি কি কৰো আমি আন ফ্ৰেণ্ডৰ কথা শুনি বা আমি প্ৰেমজনিত কাৰণতে হওক এনেধৰণৰ বিভিন্ন কাৰণত আমি দেউতাৰ মাতৃক আমি অৱহেলা কৰো সেইটো একেবাৰে নকৰিব একদম নাপায় আচলতে কথাটো আমি আচলতে চাব জন্ম দিয়াৰ পৰা আমাৰ একদম মেট্ৰিক দিয়ালৈকে 16 বছৰ বয়সলৈকে আমাৰ কি যে এই গোটেই 16 বছৰ পৰিক্ৰমাটো দেউতা মায়ে আমাক ইমানেই ট্ৰিট কৰে আমি দেউতা মাক কি দিওঁ লাষ্টত কোনোবা বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড পোৱাৰ পিছতে আমি দেউতা মাৰ পৰা আঁতৰি গুচি যাওঁ সেইটো কৰিব নাপায় 16 বছৰৰ পৰা দেউতা মা আপোনাৰ আপোন হ'ব নোৱাৰে কিন্তু 2 বছৰ বা এবছৰ পৰা সেই ল'ৰাজন বা সেই ছোৱালীজনী আপোনাৰ কাৰণে আপোন হ'ব পাৰে এইটো কেনেকৈ সম্ভৱ সেই দেউতা মাৰ কথা চিন্তা কৰিবা দেউতাৰ মুখলৈ এবাৰ চাবা দেখিবা সেই মুখখনৰ আঁৰত কষ্টকৰ ব্যক্তিজনক অনুভৱ কৰিবা মাৰ মুখখনৰ আঁৰত থকা সেই কষ্ট কৰা মহিলাগৰাকীক চিনিব ট্ৰাই কৰিবা দেখিবা জীৱন সফল হ'ব লাহে 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 দেখিবা সুন্দৰভাৱে তোমাৰ জীৱন আগবাঢ়ি গৈ আছে আৰু তোমাৰ সুন্দৰভাৱে গোটেইখিনি বস্তু চলি আছে দেউতা মাক অৱহেলা কৰা মানে তোমাৰ জীৱনৰ এটা ভাল সুযোগৰ পৰা তুমি আঁতৰি আহা খুব সুন্দৰভাৱে আঁতৰি নাহিবা ধুনীয়াকে পঢ়া শুনা কৰি যোৱা বিন্দাছ লাইফটো কটাই থাকা জীৱন জিন্দাবাদ আজি আমি ক্লাছ 10ৰ যিটো আমি ত্ৰিকোণমিতি কৰি আছিলো তাৰ লাষ্ট পাৰ্টলৈ আমি আগবাঢ়িছো আজি আমি অলৰেডি 8.4 আধাখিনিলৈকে আমি অলৰেডি আপলোড কৰিছো আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকসমূহ আছে আপোনালোকে চাই ল'ব পাৰিব আজি আমি আহিছো 8.4 যি আমি 5 নম্বৰ অংকখিনি আছিলে সেইখিনি কৰিম আৰু আমি উদাহৰণখিনি কৰি পেলাই আজি এই চেপ্টাৰটোৰ পৰা বিদায় ল'ম এতিয়া আহক আমি প্ৰথম কুৱেশ্যনটোলৈ আমি আগবাঢ়ো 5 নম্বৰ 1 টোলৈ 5 নম্বৰটো কি দিছে চাব কৈছে কি যে 5 নম্বৰ 1 ইয়াত চাব ইয়াত এটা কথা কি জানেনে আমি গোটেই বস্তুখিনি ফৰ্মুলাখিনি প্ৰথমতে লিখি ল'লে আমাৰ কাৰণে সুবিধা হ'ব চাব একদম কাষত কি কৰিব লাগিব ফৰ্মুলাখিনি ধুনীয়াকৈ লিখি ল'ম কি ফৰ্মুলা আছিলে যে sin a ইকুৱেল টু হৈছে 1/cosec a এই cosec a মানে কি আছিলে 1/sin a ঠিক আছে আৰু ইয়াত মেইন বস্তু হৈছে ফৰ্মুলাটো যে আমি ভালকৈ ক্লিয়াৰ হ'ব নোৱাৰো তেতিয়া আমি অংকখিনি কৰিব নোৱাৰিম ঠিক আছে ইয়াৰ আগৰ ভিডিঅ'ত মই অলৰেডি কি কৰিছো ফৰ্মুলাখিনি কেনেকৈ প্ৰুভ কৰিব লাগে সেই বস্তু মই দেখাইছো আপোনালোকে চাই ল'ব পাৰিব ওকে এই cosec লিখিলো তে কি হ'ব এতিয়া cos a কি হ'ব 1/sec a তে sec a কি হ'বগৈ 1/cos a তাৰপৰা আহিলে কিমান tan a কি হ'বগৈ 1/cot a cot a মানে কি হ'বগৈ 1/tan a ঠিক আছে তো tan a মানে কি হয় sin a/cos a হ'ল
अब नेक्स्ट কি হ'ব কয় cot a মানে কি হয় cos a by sin a ঠিক আছে আৰু আমি কি জানো sin square a plus cos square a equal to হৈছে 1 1 plus tan square a equal to হৈছে কিমান sec square a 1 plus cot square a হৈছে কিমান cosec square a cosec square a ওকে এইকেইটা ফৰ্মুলা ইউজ কৰি পেলাই আমি গোটেই বস্তুখিনি আমি কৰি থাকি ধুনীয়াকৈ আমি কৰি থাকি খালি আমি বুজি পাই গ'লে হ'ল ঠিক আছে ওকে এটা চাব আমি 5 নম্বৰ একটো কি দিছে চাব লেফট হ্যান্ড সাইড মই লেফট হ্যান্ড সাইড লিখি ললো কৈছে কি যে cosec theta minus cot theta whole square cosec theta minus cot theta whole square ওকে এটা কথা মই কৈছিলো আগতে মানে আগৰ ভিডিওত কৈছিলো এইটো কোৱা নাইকিয়া কথা কেনেকৈ আমাৰ বস্তু যিয়ে দিয়া নাথাকক আমি কি কৰিব লাগিব আমি sin বা cos ৰিলেচনলে নিব লাগে যে আমাৰ কাৰণে সুবিধা হয় cosec মানে কি হয় cosec মানে কি 1 by sin ওকে মই লিখি ললো 1 by sin theta minus cot মানে কি হয় cot মানে কি ছিল cos theta by sin theta cos theta by sin theta ওকে হোল স্কয়ার ঠিক আছে ওকে এটা সাবধানে কি করব মই এলসিএম লম এলসিএম কেন আহিব sin theta আহিব উপর কি হবে 1 minus cos theta স্কয়ার এটা হচ্ছে 1 minus cos theta স্কয়ার sin স্কয়ার theta হবে এই sin স্কয়ার theta মানে কি হয় যদি মই ইয়াৰ পৰা উলিয়াবলৈ যাওঁ কি হ'ব 1 minus cos স্কয়ার হ'ব নেকি cos স্কয়ার লৈ গুচি যাওঁ হয়নে কথাটো কি হ'ব এতিয়া 1 minus cos স্কয়ার theta 1 minus cos theta ব্র্যাকেট দিলে মই স্কয়ার লিখিম ঠিক আছে এই কি হ'ব a স্কয়ার minus b স্কয়ার হয়েছে না হ'ব a minus b কি হ'ব a plus b হ'ব 1 minus cos theta 1 minus cos theta কাৰণ কি মানে স্কয়ার সেকেন্ড দুটা আহিব ওকে মাইনাসত মাইনাসত ওকে কি হ'ব এটা 1 minus cos theta 1 plus cos theta equal to হবে right hand side এখানে কথাটো একদম ইজি ধুনীয়াকৈ আমি কৰি থাকিলে আমাৰ আনসাৰটো ওলাই গৈ থাকিব হ'ব এইটো আছিল আমাৰ 1 নম্বৰ কোৱেশ্চনটো আনসাৰটো তে এতিয়া আমি আহো 2 নম্বৰ কোৱেশ্চনটো মাজতে 2 নম্বৰ কি দিছে চাব এখানে কৰিছো 2 নম্বৰটো left hand side কি দিছে left hand side cos a by 1 plus sin a plus किसे 1 plus sin a 1 plus sin a কি হ'ব cos a ওকে এটা উলিয়াব দিছে ঠিক আছে এটা অথৰে মই কৈছিলো কি যে সবকে কি কৰিব লাগে sin a cos নিব লাগে যখন অলৰেডি নিয়া থোৱা আছে এখানে এতিয়া আমি আমাৰ কামখিনি কৰিম কামখিনি কেনে কৰিম একদম সিম্পল আমি কি কৰিম এতিয়া এলসিএম লম কিমান আহিব এলসিএম 1 plus sin a cos a ইয়াত কি আহিব কয় cos square a plus কি হ'ব 1 plus sin a whole square ঠিক আছে এটা চাব কি কৰিম মই তলতো মই তেনেকৈ ৰাখি থৈ দিম 1 plus sin a ৰাখিলো cos a ললো ইয়াত কি হ'ব a square plus এইটো sin cos square টো আছে ৰাখিলো ইটো কি হ'ব a plus b whole square হৈ আছে ওকে a plus b যেটা whole square হৈ থাকিব তাকে কি ফৰ্মুলা আছে না a square plus b square plus কি হ'ব 2ab 2ab ঠিক আছে এটা চাবচোন কথাটো কেনেকুৱা cos square sin square মানে কিমান 1 plus 1 plus 2 sin a ইয়াত কি হৈ আছে 1 plus sin a cos a এই 1 plus 1 কিমান 2 2 লিখিলো 2 sin a ইয়াত থাকিব কিমান 1 plus sin a cos a এটা সব উপপাদ্য কি কৰিব পাৰো 2 টা কমন লব পাৰো হয় নাই মই 2 টা যদি কমন লৈ লওঁ তেতিয়া হ'ব 1 plus sin a 1 plus sin a cos a এই কাটা গলে কি হ'ব 2 by cos a 2 1 by cos a এটা 1 by cos a মানে কি হয় 1 by cos a মানে sec a হয় না কি হ'ব 2 sec a কি হ'ব এটা রাইট হ্যান্ড সাইড বুঝলো
তে এইটোৱে আছিলে আমাৰ অংকটো বুজি পালো কথাটো তে এইটো সকলোকে আমাৰ 1 আৰু 2 নম্বৰ কোৱেশ্চনটো হৈ গ'ল ঠিক আছে এতিয়া আমি আহো নেক্সট কোৱেশ্চনটো নেক্সট কোৱেশ্চনটো হ'ল 3 নম্বৰ কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো অকমান দীঘল হয় সো অকমান লাহেকে কৰিম আমি সৌ কিটা শেষ কৰি লম ধুনীয়াকে হ'ব 3 নম্বৰটো 5 নম্বৰটো অকমান লাহেকে কৰি দি আছো মই সৌ কিটা যে 4 হওক বা 6 7 8 বাকি যিমান কিটা আছে ধুনীয়াকে এফালৰ পৰা কৰি গৈ থাকো হ'ব ওকে খালি ইয়াত মেইন বস্তুটো হৈছে আমি ফৰ্মুলাখিনি ক্লিয়াৰ হ'ব লাগে যদি মই ফৰ্মুলাখিনি ক্লিয়াৰ হ'ব নোৱাৰো তেনেহলে উপায় নাই আৰু ফৰ্মুলাখিনি ধুনীয়াকৈ কাষত লিখি ল'লে আমি যদি ৰিলেট কৰিবলৈ ভাল মানে যে এইটো সৈতে এইটো বস্তু মিলিব এইটো সৈতে এইটো বস্তু মিলিব তেনেহলে আমি ক্লিয়াৰ হৈ থাকিবলৈ ভাল হয় ওকে এতিয়া আমি আহো 4 নম্বৰ কোৱেশ্চনটোলৈ ঠিক আছে তাৰপিছত মই কি কৰিম 3 আৰু 5টো কৰিম এনেকৈ সৌ কিটা শেষ কৰি লম ধুনীয়াকৈ ওকে কি হ'বগৈ 5 নম্বৰৰ 4টো কি দিছে চাব লেফট হেণ্ড সাইড লিখি ললো 1 প্লাস sin a আৰু কি হ'বগৈ sec a ঠিক আছে এটা চাব কি দিছে এটা কি কৰিম জানা একদম সিম্পল সেপাৰেট কৰি দিছো 1 by sec a plus sin a by মই প্ৰশ্নটো ভুল কৰি লিখিলো নেকি হয়নে প্ৰশ্নটো ভুল কৰি লিখিছো yes হয় দিয়ক sec a okay ঠিক আছে okay তে sec a by কি হ'বগৈ sec a হ'ব হয় 1 by sec a মানে কি হয় cos a plus কি হ'বগৈ 1 বুজিলা এটা হৈছে আমাৰ ৰাইট হেণ্ড সাইডটোলৈ ৰাইট হেণ্ড সাইডত কি দিয়া আছিলে sin square a by 1 minus cos a sin square a by 1 minus cos a sin square মানে কি হয় 1 minus cos square a 1 plus কি হ'বগৈ cos a তে a square minus b square হৈ আছে 1 minus cos a 1 plus cos a তে কি হ'ব এতিয়া 1 minus cos a এই দুটো কাটা গ'ল থাকিলে কি 1 plus cos a তে আগৰ দুখৰ কি মিলিছে cos a plus 1 কি বুজি পালো মই এতিয়া লেফট হেণ্ড সাইডৰ লগত কি হ'বগৈ ৰাইট হেণ্ড সাইডটো সমান বুজি পাইছো কথাটো হয়নে এইটো লগত কি হৈ গ'ল মই এইটো বস্তু ইকুৱেল লাগিব হ'ব ওকে এই 4 নম্বৰ অংকটো খতম তে 5 নম্বৰ অংকটো অকণ লাহে কৰিম কৈছো 3 টোৱে 5 টোৱে 4 নম্বৰটো হৈ গ'ল এতিয়া ক'লৈ যাম আহি গ'ল মই এতিয়া 6 নম্বৰটো ওকে 6 নম্বৰটো কি চাব এই ৰুট ওভাৰ যে দিয়া আছে ৰুট ওভাৰ দিয়া থাকিলে এটা কামে কৰিব সংযোগী কৰিব যেনেকৈ আমি আগতে আমি ৰেচনেলাইজেশ্যন কৰিছিলো নহয় সেইটো আমি বেলেগ একদম নকৰিব মানে ৰুট ওভাৰ আছে নিয়মটো সেইটোৱে নহলে কি হৈ যাব পাজল বাই পঢ়ি যাব লাগিব ওকে লেফট হেণ্ড সাইড কি হ'বগৈ চাব কি দিয়া আছে 1 plus sin a 1 minus sin a ওকে এইটো অংক পৰীক্ষাত বহুত বাৰ আহিছে এইটো অংক হওক বা 6 নম্বৰৰ অংক এটা আছে নহয় এয়া 4 নম্বৰটো নেকি তেনেকুৱা অংক এটা আছে ধৰে চাই ল'ব পাৰিব একেই ষ্টাইলত ৰুট ওভাৰ ঠিক আছে আমি কি কৰিম এতিয়া সংযোগ বিকৰণ কৰিম 1 minus কি হ'ব sin a যেতিয়া 1 minus sin a থাকিব মই কি দি পূৰণ কৰিম 1 plus sin a দি পূৰণ কৰিম 1 plus sin a কি হ'বগৈ 1 plus sin a 1 plus sin a ঠিক আছে কৰিলো হৈ গ'ল এতিয়া কি হৈ যাকচোন ওপৰত হ'বগৈ দুটা হৈ গ'ল নহয় 1 plus কি হ'বগৈ sin a স্কয়াৰ ইয়াত কি হ'বগৈ a স্কয়াৰ মাইনাস কি হ'বগৈ b স্কয়াৰ ঠিক আছে কি হৈ গ'লগৈ a minus b a plus b ওকে এতিয়া চাও ৰুট ওভাৰ দিলো 1 plus sin a স্কয়াৰ ই কি হ'বগৈ cos স্কয়াৰ a বুজিলো যদি মই ৰুট ওভাৰটো ল'বলৈ যাওঁ তে কি হ'বগৈ এতিয়া 1 plus sin a by কি হ'বগৈ cos ঠিক আছে এটা সেপাৰেট কৰি দিছো 1 by cos a plus sin a by cos a 1 by cos a মানে কি sec a মানে কি হ'বগৈ tan a ঠিক আছে মোক কি উলিয়াব দিছিলে আপোনাৰ sec a plus tan a sec a plus tan a ওলাই গ'ল হয়নে এইটো হ'ব কিমান ৰাইট হেণ্ড সাইড বুজি পালো কথাটো তে এইটোৱে আছিলে আমাৰ মেথছটো ঠিক আছে ওকে তে এতিয়া আমি আহো নেক্সট কুৱেশ্যনটোলৈ ওকে নেক্সট কুৱেশ্যনটো
এইখিনি জেগাত নহ'ব মুছি ল'ব লাগিব ঠিক আছে নেক্সট হ'ল 7 নম্বৰটো ওকে আমি বুজি পাইছো না বস্তুবিলাক ধুনীয়াকৈ বুজি পাইছো না ওকে যদি কিবা অসুবিধা থাকে আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাব পাৰিব বা আমাৰ সৈতে যোগাযোগ কৰিব পাৰিব আমি ডেছক্ৰিপশ্যনতে যিবিলাক বস্তু লিংকসমূহ দি দিছোঁ তাৰ শেষলৈ চাবচোন আমাৰ ফেচবুক পেজৰ লিংকেই হওক ইনষ্টাগ্ৰামৰ পেজৰ লিংকেই হওক আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক এটা দি থোৱা হৈ আছে আপোনালোকে তাত ধুনীয়াকৈ মেছেজ কৰিব পাৰিব ওকে এতিয়া আমি আহি গ'লো কেনেকুৱা কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ হৈছে আপোনাৰ 7 নম্বৰ 7 লেফ্ট হেণ্ড সাইড ওকে কি দিয়া আছে চাব কৈছে কি যে sin থিটা মাইনাস 2 sin কিউব থিটা 2 cos কিউব থিটা মাইনাস cos থিটা ওকে এই দিয়া হৈ আছে উলিয়াব লাগে কি tan থিটা উলিয়াব লাগে এতিয়া কমন কি আহিব sin থিটা কমন আহিব থাকিব কি ইয়াৰ পৰা 1 থাকিব মাইনাস 2 sin স্কয়ার থিটা থাকিব বুঝলো ইয়াত চাচোন মই কি কম গৈ মই cos থিটা কমন ললো কি হ'ব 2 cos স্কয়ার থিটা মাইনাস 1 বুঝলো দেখছাচোন sin থিটা 1 মানে কি যেটাকে sin আৰু cos আছে সো 1 মানে কি sin স্কয়ার প্লাস cos স্কয়ার ইয়াত মানে কি লিখিম গৈ sin स्क्वायर थीटा प्लस কি হ'ব cos स्क्वायर थीटा माइनस 2 sin स्क्वायर थीटा বুঝলো কি হ'ব এটা cos थीटा এটা চাব কি লিখিম 2 cos स्क्वायर थीटा মই লিখি ললো মাইনাস 1 মানে কি লিখিম মই sin स्क्वायर थीटा प्लस কি হ'ব cos स्क्वायर थीटा কিন্তু এই মাইনাস চিহ্ন আগত আছিল না নাই সো কি হৈ যাব সেই কাৰণে ই মাইনাস হৈ যাব ঠিক আছে স্টুডেন্টে এই জায়গায় ভুল কৰি দিয়া অংকটো ভুল ওলাই যায় বুজি পাইছ না কথাটো মানে বস্তুটো এনেকুৱা হৈ আছে চাব মই ব্ৰেকেট দি পেলাই যক এনেকৈ দি দিলো হয় না এতিয়া আহি গ'ল মই ব্ৰেকেটটো উঠাই দিব লগা হয় এই ব্ৰেকেটটো মই উঠাই দিম এটা কি হ'ব এইখিনি জায়গাত মাইনাস চিহ্ন আহি যাব কথাটো বুজি পাইছ না বস্তুটো এই বস্তুতে হ'ব হ'ব ওকে এটা সেকশন কি হ'ব sin থিটা বাই কি হ'ব cos থিটা এত কি হ'ব sin স্কয়ার থিটা 2 sin স্কয়ার থিটা কি হ'ব তাহলে cos স্কয়ার থিটা মাইনাস কি হ'ব sin স্কয়ার থিটা এত কি হ'ব 2 cos স্কয়ার থিটা আছে এটা cos থিটা কাটা যাব থাকিব কি cos স্কয়ার থিটা মাইনাস কি হ'ব sin স্কয়ার থিটা এই দুই কাটা যাব হয় না থাকিব কি sin থিটা বাই কি হ'ব cos থিটা হ'ব কিমান tan থিটা রাইট হ্যান্ড সাইড বুঝলো ওকে এতে অঙ্কটো আছে হ'ব ঠিক আছে তে আমি নেক্সট কোৱেশ্যনটো মাজলৈ যাওঁ নেক্সট কোৱেশ্যন অকণ পথালৈকে কৰিব লাগিব দীঘল হ'ব এইখিনি জেগাত নহ'ব যিহেতুকে মই এই মুচি পেলাই যেটো কৰিম তেতিয়া কৰি দিম তে মই সেই নম্বৰটো কৰি দিওঁ এয়া 9 নম্বৰটো কৰি দিছো ওকে নাই নহ'ব মুচিবই লাগিব উপায় নাই ঠিক আছে ৰ'ব মোৰ অকণ জেগাটো লাগিব মানে সেই কাৰণে দেই ওকে হ'ব দে আৰু এটা যেটো মেথছ কৰিম এয়া কি বুলি 8 নম্বৰ অংকটো এটা কিন্তু বহুত বাৰ মুখাৰ আহিছে যোৱাবাৰ নগাঁও ডিষ্ট্ৰিক্টতো আহিছে বা বেলেগ বেলেগ ইনষ্টিটিউটতো মই দেখা পাইছো তে কি হ'ব বিভিন্ন ডিষ্ট্ৰিক্টত অহা মই দেখা পাইছো ওকে সো অকণ মন দি ধুনীয়াকৈ চালে ভাল ওকে 8 নম্বৰটো চাব 8 নম্বৰটো কি দিছে চাব sin a plus cosec a square plus cos a plus কি হ'ব sec a square ঠিক আছে এটা দিয়া হৈ আছে হ'ব এটা চাব মই কি কৰিম a plus b whole square হৈ আছে নহয় কি হ'ব a square plus b square plus কি হ'ব 2a b plus ओके तो एक्चुअली का कपा है a plus b whole square है ना इधर में है इधर पार्ट में क्यों होगा cos square a sec square a plus 2 cos a sec a ठीक है ये सब हम थोड़ा कहने का मुख की लगे मो रिजल्ट ले बचे 7 plus tan square plus cot square ले बचे है ना ये एक सेक्शन या तेनु नहीं कोतु नहीं के ते काक काक निवा पड़ा जाए बा नंबर जो ऐसा काक नंबर तो अतवा पड़ जाए sin स्क्वायर है और cos स्क्वायर नंबर लिखब और 1 বুলি আছে আমাৰ হয়নে ওই কি লগে মই ইয়াত নিয়াকে লিখি দিও sin স্ক্वायर a plus কি হ'ব cos স্ক্वायर
ओके प्लस cosec स्क्वायर চাওক মোক নালাগে মোক কি লাগে cot বা tan লাগে cosec স্কয়ার মানে কি 1 প্লাস cot স্কয়ার হয় না মোক কি কৰিব 1 প্লাস cot স্কয়ার a প্লাস নেক্সট কি হ'ব 2 sin a কি হ'ব 1 বাই sin a মানে cosec মানে কি হয় 1 বাই sin a হয় না ওকে নেক্সট cosec টো মই cos টো ইয়ালৈ গুচি গ'ল এটা কি লিখিম এই sec স্কয়ার মানে কি হ'ব এই হলো 1 প্লাস tan স্কয়ার 1 প্লাস কি হবে tan স্কয়ার a ঠিক আছে প্লাস এটা কি লিখিম 2 cos a দাও কি হবে 1 বাই sec a ঠিক আছে ওকে এটা চাওচোন sin স্কয়ার a cos স্কয়ার a মানে কিমান 1 প্লাস এটা কি হবে 1 প্লাস cos স্কয়ার a প্লাস sin a sin কাটা গ'ল থাকিলে কি 2 প্লাস 1 প্লাস কি হবে tan স্কয়ার a প্লাস cos a কাটা গ'ল সরি কি cos লিখিব লাগিছিল ওকে cos a কাটা গ'ল হয় না কি হবে 2 এটা চাওচোন 1 প্লাস 1 2 3 4 5 6 7 7 হল tan স্কয়ার তো আগল লিখিলো প্লাস কি হবে cot স্কয়ার লিখিলো হয় না কি হ'ব এতিয়া রাইট হ্যান্ড সাইড বুঝলো তে এইটো অংক কিন্তু বহুতবাৰ আহিছে ঠিক আছে এনেকৈ বুজিব পাৰিছো তে এনেকৈ আমি কৰি গৈ থাকিলে হ'ব ওকে তো ইয়াৰ পৰা আহোঁ আমাৰ ইয়াৰ নেক্সট কুৱেশ্যন তোলে 9 নম্বৰ কুৱেশ্যন তোলে আগবঢ়ো ইয়াৰ পিছত যিটো 10 নম্বৰ কুৱেশ্যন আছে 10 নম্বৰ কুৱেশ্যন পৰীক্ষা কিবা আহিছে পৰীক্ষাত আহে ইয়াৰ সাজেশ্যন সিলেক্টিভ হে আহে দেই সব বস্তু নাহে আৰু এটা নাহিব যে ইমানখিনি টান অংক মই কেনেকৈ কৰিব পাৰিম একদম ভুল ধাৰণা আমি আসলে কৰি গৈ থাকিব লাগে আৰু ফৰ্মুলাখিনি ক্লিয়াৰ হৈ থাকিলে আমাৰ একো অসুবিধা নহয় আমি ফৰ্মুলাখিনি মুখস্থ নকৰো আৰু আমি কৰিবলৈ গ'লে আমি ফচি যাম হয় না ওকে 9 নম্বৰটো কি দিছে চাব লেফট হেণ্ড সাইড cosec a minus sin a sec a minus cos a ওকে এবারে এটা কৰিব লাগে মই কৈছিলো এটা কথা যে যিয়ে নাথাকক আমি কৰি নিব লাগিব sin পিছলৈ নিব লাগে এখন কি হ'ব 1 বাই কি হ'ব sin a minus কি হ'ব sin a 1 বাই cos a LCM হলে কি হ'ব sin a 1 minus sin square a কি হ'ব 1 minus কি হ'ব cos square a cos a 1 minus sin square মানে কিমান যদি চাবলৈ যাওঁ এইটো 1 minus sin square মানে cos square a কি হ'ব এইটো cos square a sin a কি হ'ব কিমান sin square a কি হ'ব কিমান cos a কাটাকুটি কওকচোন কি হ'ব cos a sin a ওকে এটা মই কি কৰিব লাগিব লেফট হ্যান্ড সাইডটো প্ৰফাইল কৰিব এবাৰ ৰাইট হ্যান্ড সাইডটো কৰিম ওকে রাইট হ্যান্ড সাইডটো কৰিম রাইট হ্যান্ড সাইড কি দিয়া আছে নেক্সট কি দিছে 1 plus tan a plus cot a 1 by tan a plus cot a 1 এটা চাওকচোন tan a মানে কি হয় sin a by cos a plus cos a by sin a ঠিক আছে এটা হৈ গ'ল এটা চাব 1 এত কি হ'ব cos a sin a ইয়াৰ হ'ব কিমান sin square a plus কি হ'ব cos square a ওকে এই তলৰ প্ৰশ্ন ক'লে যাব ওপৰলৈ যাব হয়নে কি হ'ব cos a sin a sin square a cos square a ঠিক আছে এই আছে এই তলৰ প্ৰশ্নটো মানে কিমান 1 cos a sin a কি হ'ব cos a sin a হৈ গ'ল left hand side মিলি গ'ল না therefore কি হ'ব left hand side equal to হ'ব কিমান right hand side বুঝিলা হয় না তো এইটো আছিল আমাৰ কোৱেশ্চনটো আনসাৰ হ'ব ওকে তো এখিনি আছিল আমি হে কৰিলো এতিয়া আহোঁ 10 নম্বৰ কোৱেশ্চনটো 10 নম্বৰ কোৱেশ্চনটো কিন্তু বহুতবাৰ পৰীক্ষাত আহিছে 10 নম্বৰ কোৱেশ্চনটো যেটো আমি কৰিম এতিয়া এটো কিন্তু পৰীক্ষাত বহুতবাৰ আহিছে এবাৰ ভালকে মন দিব ইমান টান নহয় বস্তুবিলাক ইজি আছে খালি আমি কি হৈ যায় আমি
ফৰ্মুলাখিনিৰ লগত মিলাব পাৰিব লাগিব হয়নে মেথছ মানে হৈছে এটা গেম এটা পাজল গেম যি গেমত কি হৈ যায়গৈ যে আমি ফৰ্মুলা কিছুমানৰ লগত খেলিব পাৰিব লাগিব যদি মই খেলি পেলাই ট্ৰিক্স লৈ পেলাই উলিয়াই যাব পাৰোঁ তেনেহ'লে মই মেথছটো ছাকচেছ হয়নে খালি গেম টাইপ খেলি থাকিলে হ'ল অ'কে আৰু জীৱনত মেথছ নহ'লে আচলতে একো নহয় প্ৰত্যেকটো ক্ষেত্ৰতে মেথছ আপুনি ফোন নম্বৰ মুখস্থ কৰক মেথছ ৰাতিপুৱা উঠি পেলাই আপুনি ঘড়ীটো চাওক মেথছ ক'ৰবালৈ যাবলৈ দেৰি হৈছে ঘড়ীটো চাওক ইমান টাইম হৈ গ'ল মেথছ হয় নাই কথাটো প্ৰত্যেকতে মেথছ ঠিক আছে এতিয়া আহি গ'লো 10 নম্বৰ কুৱেশ্যনটোলৈ 10 নম্বৰ কুৱেশ্যন এই চাওক ইয়াত এতিয়া লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড মই লিখিব নোৱাৰো কি জানানে ইয়াত তিনিটা বস্তু উলিয়াব দিছে মোক ঠিক আছে না এই বস্তুবোৰ কেমেৰা আহি আছে নে বাৰু মই এতিয়া কথাটো মন কৰিছো এক ছেকেণ্ড মই চাই লওঁ ওকে আহি আছে টেনশ্যন ল'বলগীয়া নাই মই আকৌ ঘপককৈ ভাবিলো একো নাই হাঁহ হৈ গ'লে কি হ'ব ঠিক আছে 10 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ ওকে ইয়াত আমি লেফ্ট হেণ্ড চাইড ৰাইট হেণ্ড চাইড নিলিখোঁ আমি এফালৰ পৰা লিখি যাম কি দি আছে প্ৰথমটো যে 1 প্লাছ 10 স্কোৱাৰ এ ডিভাইড বাই হৈছে 1 প্লাছ 4 স্কোৱাৰ এ দিয়া হৈ আছে আকৌ এইটো চাইডে কি দিয়া আছে 1 মাইনাছ 10 এ ডিভাইড বাই কেন হ'বগৈ 1 মাইনাছ 4 এ হোল স্কোৱাৰ দিয়া হৈ আছে ঠিক আছে উলিয়াব লাগে কি 10 স্কোৱাৰ এ এতিয়া চাব মই দুইটা ৰিজাল্ট 10 স্কোৱাৰ এ উলিয়াব লাগিব এতিয়া প্ৰথমে ইয়াৰ পৰা আৰম্ভ কৰোঁ 1 প্লাছ 10 স্কোৱাৰ এ মানে কিমান 1 প্লাছ 10 স্কোৱাৰ মানে sec স্কোৱাৰ এ হয়নে কি লিখিম মই এতিয়া sec স্কোৱাৰ এ 1 প্লাছ cos স্কোৱাৰ এ মানে কি হ'ব cosec স্কোৱাৰ এ cosec স্কোৱাৰ এ এতিয়া 1 sec স্কোৱাৰ মানে কি হ'ব 1 বাই cos স্কোৱাৰ এ cosec মানে কি হ'ব 1 বাই sin স্কোৱাৰ এ sin স্কোৱাৰ ক'লৈ যাব ওপৰলৈ যাবগৈ sin স্কোৱাৰ এ cos স্কোৱাৰ এ কি হ'বগৈ sin a বাই কি হ'বগৈ cos a ব্ৰেকেটত কি হ'বগৈ স্কোৱাৰ sin a বাই cos a মানে কি হ'বগৈ tan a স্কোৱাৰ কি হ'ব এতিয়া চাওকচোন tan স্কোৱাৰ a বুজিলে এইটো হ'ব আমাৰ আনসাৰটো হ'ব এতিয়া আমি সেইটোলৈ যাওঁ ইয়াত চাব কি হ'ব 1 মাইনাছ tan a মানে কি হয় sin a বাই cos a 1 মাইনাছ কি হ'বগৈ cos a বাই sin a স্কোৱাৰ ঠিক আছে এতিয়া আহি গ'ল মোক এলচিএম কেনে আহিব এতিয়া cos a মাইনাছ কি হ'বগৈ sin a এতিয়া কি হ'বগৈ sin a মাইনাছ কি হ'বগৈ cos a এইবাৰ কি হ'বগৈ sin a কি হ'ব এটা স্কোৱাৰ বুজিলো এতিয়া কি হ'ব তলৰ পোৰ্চনটো তললৈ আহিব ওপৰৰ তলৰ পোৰ্চনটো ওপৰলৈ যাব হয় নাই ওকে কি হ'বগৈ ইয়াত হ'ব কিমান sin a cos a মাইনাছ sin a cos a sin a মাইনাছ কি হ'বগৈ cos a একেটাত কি হ'বগৈ স্কোৱাৰ হ'ব এতিয়া চাওকচোন কথাটো কেনেকুৱা মোক কি লাগে 10 লাগে sin বাই cos ওলাব লাগে ওলাই গ'ল এই কথাটো কেনেকুৱা এইটা বস্তু কাটিব লাগিব নহয় আমি পজিশ্যনটো উল্টা হৈ আছে নে নাই আছে কি কৰিম মই এতিয়া মাইনাছ এটা কমন ল'ম ওকে মই মাইনাছ এটা কমন লৈ লওঁ কি হ'বগৈ মাইনাছ sin a কি হ'বগৈ sin a মাইনাছ cos a যিহেতু কি হ'ব cos a sin a মাইনাছ cos a স্কোৱাৰ বুজিলো এইটোৱে কাটা গ'ল থাকিলে কি মাইনাছ sin a বাই কি হ'বগৈ cos a স্কোৱাৰ ঠিক আছে মাইনাছ sin a বাই cos a মানে কি হয় tan a স্কোৱাৰ এইটো কি হ'ব এতিয়া tan স্কোৱাৰ a ঠিক আছে আৰু কি বুজি পালো যে এইটো ৰিজাল্ট ইকুৱেল টু tan স্কোৱাৰ a হয় এইটো ৰিজাল্ট ইকুৱেল টু tan স্কোৱাৰ a হয় ঠিক আছে তো এইটোৱে আছিলে আমাৰ 10 নম্বৰ অংকটো ঠিক আছে এতিয়া আমি আহি গ'লো আগৰ অংকটোলৈ গুচি যাওঁ 3 নম্বৰ আৰু 5 নম্বৰলৈ ওকে তে মুছে দিছো 3 নম্বৰ 5 নম্বৰটো চাব অকমান দীঘল হয় একো নাই আমি ধুনীয়াকৈ বুজি পাই থাকিলে হ'ল ফৰ্মুলাখিনি ইউজুৱেলটো আমি চালে হ'ল তেনেকুৱা বিশেষ কথা নাই যে একদম বহুত টান হয় নাই তেনেকুৱা কোনো কথা নাই একদম ইজিয়ে হয় খালি আমি ফৰ্মুলাখিনি ইউজ কৰি গৈ থাকিলে ধুনীয়াকৈ হৈ থাকিব ওকে এতিয়া আমি আহি গ'লো ক'লে 3 নম্বৰ কুৱেশ্যনটোলৈ ওকে কি দিছে চাব লেফ্ট হেণ্ড চাইড
tan theta by 1 minus cot theta plus cot theta কি হ'ব গৈ 1 minus tan theta ঠিক আছে ওকে এটা কি হ'ব গৈ tan theta মানে কি হ'ব গৈ sin theta by cos theta 1 minus কি হ'ব গৈ cos theta by sin theta plus cos theta by sin theta 1 minus sin theta by cos theta okay ये ऊपर में তেনেকৈ ৰাখিছো sin theta cos theta ये কি হ'ব গৈ sin theta minus কি হ'ব গৈ cos theta divided by কি হ'ব গৈ sin theta okay plus ये কি হ'ব গৈ cos theta by sin theta cos theta minus sin theta divided by হ'ব কিমান cos theta okay তে এতিয়া sin theta কলে যাব ওপৰলৈ যাব cos টো কলে আহিব তললৈ আহিব হয়নে কি হ'ব গৈ ওপৰত sin theta dot sin theta cos theta কেন হ'ব গৈ sin theta minus cos theta plus cos theta dot cos theta sin theta কেন হ'ব গৈ cos theta minus sin theta okay এটা চাব ওপৰ হ'ব কিমান sin square theta তলত হ'ব কিমান cos theta কেন হ'ব গৈ sin theta minus cos theta এই চাবচোন কথাটো এক sin theta minus cos theta minus theta মিলি আছে হয়নে জাস্ট পজিশনটো উল্লেখ হৈ আছে এই অলপ আগতে অংকটো কৰিলো যে মই যে মাইনাস টা কমন লৈ পেলাই মিলাই লৈছিলো ন এতিয়া ইয়াতে মই মিলাই লম মাইনাস টা কমন লৈ মাইনাস কৰিব ইয়াত দি দিলো দিয়াৰ লগে লগে কি হৈ যাব এতিয়া cos square theta হ'ল ইয়াত হ'ব কিমান sin theta কি হ'ব গৈ sin theta minus কি হ'ব গৈ cos theta বুঝলো এটাই হ'ব এটা চাব এটা কি হ'ব গৈ মই দুইটা পাইটা কি এলসিএম কি হ'ব গৈ cos theta sin theta minus কি হ'ব গৈ cos theta হ'ল এটা আছে কি নাই মিলা sin theta নাই মিলা মানে কি হ'ব গৈ এতিয়া sin cube theta minus কি হ'ব গৈ cos cube theta আমি এটা ফর্মুলা পাইছিলো নহয় যে a cube minus b cube মানে কি আছিল a minus b whole into a square minus a square plus ab plus b square মই লিখি দিছো কিন্তু ফর্মুলাটো লিখি দিও এইখিনিতে মই বক্স এটা বনাই লিখি দিম দেই ফর্মুলাটো তেনে ইজি হৈ যাব তেতিয়া বুজিবলৈ a cube minus b cube কি হ'ব গৈ a minus b a square plus ab plus কি হ'ব গৈ b square okay তে এই ফর্মুলাটো মই ইয়াত এপ্লাই কৰিম কেনেকৈ কৰিম এটা চাওকচোন এইখিনিতে কৰিছো দেই okay কি হ'ব গৈ এতিয়া কি আছে ইয়াত a cube minus b cube আছে okay এইখিনি হ'ব এতিয়া sin theta minus cos theta sin square theta plus sin theta cos theta plus cos square theta okay তলত কি হ'ব গৈ তলত হ'ব cos theta sin theta minus কি হ'ব গৈ cos theta বুজিলো কথাটো এই a cube minus b cube ভাঙি দিলো a minus b a square plus ab plus b square ঠিক আছে এতিয়া চাব এই sin theta minus cos theta sin theta minus cos theta মই কাটি দিম হ'ব তে থাকিলে কি এই থাকি গ'ল হয়নে sin square theta plus sin theta cos theta plus কি হ'ব গৈ cos square theta cos theta sin theta okay এটা ফাংশন কি হ'ব গৈ এই sin square theta আৰু cos square theta মানে কিমান 1 হয়নে ওকে লিখিব পাওঁ এতিয়া মই 1 প্লাস কি হ'ব গৈ sin theta cos theta sin theta okay separate question cos theta sin theta cos theta divided by কি হ'ব গৈ cos theta sin theta ঠিক আছে এই কি হ'ব গৈ 1 by cos theta dot 1 by sin theta plus কি হ'ব গৈ এটো কাটাকাটি কৰিলে হ'ব কিমান 1 বুজিল এটা cos theta মানে কি হয় cos theta মানে হৈছে sec theta plus ই কি হ'ব গৈ cosec theta plus হৈ গ'ল 1 ঠিক আছে এই অংকটো ইমান দীঘল হৈ গ'ল হয়নে আমাক উলিয়াব দিছিলে কি উলিয়াব দিছে যে আমাক কিমান 1 plus sec theta cosec theta কোনে মোৰ আগলৈ ওলাইছে মই এখানে পিছত লিখি দিলে 1 plus কি হ'ব গৈ sec theta
cosec theta right hand side বুজিলো ওকে ঠিক আছে অংকটো এখিনিৰ পৰা আহি ইয়াৰ পৰা আৰম্ভ হৈছে দেই এইটো হ'ল ফৰ্মুলাটো যেনেকৈ ফৰ্মুলা ঠিক আছে সেই ফৰ্মুলাটো মই লিখি দিছো বুজিব পাৰিছো নিশ্চয় ধুনীয়াকৈ আমি খালি কৰি থাকিলে হ'ল এটা বেজিমান হৈ যায় আৰু হয় নাই একো নাই আমি বুজি পাই গ'লে হ'ল ঠিক আছে ওকে আমি এতিয়া আহি যাওঁ 5 নম্বৰ কোৱেশ্চনটো ওকে এতিয়া 5 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো 5 নম্বৰ কোৱেশ্চনে কি দিছে মানে ষ্টাইলটো একেই ইয়াৰ নিচিনা অকণ দীঘল হয় বস্তুটো এইবোৰ আমি ধুনীয়াকৈ কৰি থাকিলে হ'ল একো অসুবিধা নাই আৰু আনসাৰটো ইজি হ'ব পাঁচটা আগতে খুব আহিছিলে কিন্তু এতিয়া মানে বহুত 3-4 বছৰমান হ'ল পাঁচটা অহা নাই ঠিক আছে আৰু ইমান দীঘল অংক দিলেতো মোটামুটি 4 নম্বৰমান দিবই লাগিব হয় নাই তো চাগে দিয়া নাই নেকি একো নাই ঠিক আছে আহি যাওঁ এতিয়া 5 নম্বৰ কোৱেশ্চনটো 5 নম্বৰটো কি দিছে চাবচোন লেফট হেণ্ড সাইড কি দিয়া আছে cos a minus sin a cos a minus sin a plus 1 cos a plus sin a minus 1 okay cos a minus sin a plus 1 cos a plus sin a minus 1 okay এখন দেখাব আমাক উলিয়াব দিছে cosec a আৰু tan a cosec মানে কি 1/sin tan মানে কি অর্থাৎ cosec মানে কি হয় উলিয়াব দিছে যে cosec আৰু cot উলিয়াব দিছে সরি মই tan বুলি গলো cosec মানে কি হয় 1/sin cot মানে কি cos/sin মানে দুইটাতে তলত কি আছে sin আছে না আছে সো ইয়াত সাথে মতে sin টো তলত ৰাখিব লাগিব কেনেকৈ বনাম এতিয়া মই sin এ ওপৰলৈ ডিভাইড কৰি দিম ঠিক আছে চলো কি হ'ব এতিয়া sin এ ডিভাইড কৰি দিমচোন sin এ লিখিলো cos a minus sin a লিখিলো plus 1 cos a plus sin a minus 1 divided by কি হ'ব sin a কি হ'ব এতিয়া cos a by sin a minus sin a by sin a plus 1 by sin a আৰু cos a by sin a plus sin a by sin a minus কি হ'ব 1 by sin a ঠিক আছে ওকে লিখিলো সেপাৰেট কৰিলো এতিয়া মই এতিয়া কি লিখিম cos a by sin a মানে কি হয় cot a হয় cot a minus কি হ'ব এইটো 1 plus কি হ'ব cosec a ওকে ইয়াত আহিব কিমান এতিয়া cot a plus 1 minus কি হ'ব cosec a ঠিক আছে এটা আহি গ'ল এটা চাব মই এই cot আৰু cosec টো এফালে লৈ আহিম আৰু বাকিটো মই এফালে লৈ গৈছো এটা কি হ'ব cot a plus cosec a এই ইভেজত নিছো মই প্লাস দি পেলাই মাইনাস 1 লিখি দিম ওকে যে এই লাইনটো কি হৈছে ম্যাক্সিমাম স্টুডেন্টৰ ভুল কৰা মাইনাস 1 দি ৰাখি দিয়া আমি কি কৰিব জানানে এই প্লাস টো বনাই দিও মাইনাস 1 দি দিলো একো ভুলকে লিখা নাই হয়নে প্লাস মাইনাস মাইনাস হৈ যাব সো এইটো ব্ৰেকেট দি দিলে এটা সত্যনি কাম কৰিব লগা আছে এই কাৰণে দেই ওকে তলত কি কৰিম মই এতিয়া তলত লিখিম কি যে 1 plus cot a minus cosec a ঠিক আছে দেন অংকটোলৈ আহো একদম সিম্পল -1 মানে কি হ'ব সেকশন বইতে cot আৰু cosec আছে ইয়াত যে মই -1 চাবলৈ যাওঁ তেতিয়ালে মই মই এটা ফৰ্মুলা লিখাইছিলো এটো আগৰ ভিডিওটোত আছে এই cot টো যদি মই হেলে লৈ যাওঁ কি হ'ব তেতিয়া একদম সিম্পললি মই দেখাই দিম 1 plus কি আছে cot square a ইকুৱেল হৈছে কিমান cosec square a যদি মই এটা সেকশন 1 ৰাখিলো কি হ'ব cosec square a cot square a মই মাইনাস কৰি দিও কি হ'ব cot square a minus cosec square a হয় এই উল্টা কৰিলে মাইনাস আহি গ'ল না আহিলে এই মই মাইনাসৰ জায়গাত কি বহাম cot square a minus cosec square টো বহাই দিম ওকে ঠিক আছে বুজি পালো কথাটো কেনেকৈ আহিলে এটো ওকে ওকে ঠিক আছে এটা সব কি লিখিম মই এতিয়া ইয়াত ঠিক ৰাখিম cot a plus cosec a plus কি লিখিম এতিয়া মই cot square a minus কি লিখিম cosec square a কি হ'ব এইটো 1 plus cot a minus কি হ'ব cosec a ঠিক আছে এতিয়া cot a plus cosec a টো মই ব্ৰেকেট দি দিলো প্লাস a square minus b square হৈছে না a square minus b square কি হ'ব a minus b a plus b কি হ'ব এইটো
cot a plus cosec a, cot a minus cosec a, मतलब क्या होगा 1 प्लस cot a minus cosec a, ঠিক আছে এতিয়া আছে এই cot a plus cosec a তো ইয়াতো আছে কমন লব পাৰি হয়নে মই কমন লৈ ললো কমন হলে কি হ'ব ইয়াৰ পৰা যদি ওলাই গৈছে আহিলে কি থাকিলে 1 প্লাস ইয়াত কি থাকিব cot a minus কি হ'ব cosec a তো কি আছে 1 প্লাস cot a minus কি হ'ব cosec a এটো কথা গল না ভাইয়া গল cot a কাটিব না কিন্তু গোটেই লাইনটো গৈছে হ'ব থাকিলে কি cot a প্লাস কি হ'ব cosec a ঠিক আছে এতিয়া আমাক কি দিব দিছিলে আমাক কৈছিলে কি যে cosec a plus cot a এটা না চেঞ্জ কৰি লিখি দিওঁ মই cosec a plus কি হ'ব cot a কি হ'ব এইটো ৰাইট হ্যান্ড সাইড ওলাই গল হয়নে কথাটো তে এটো আছিল আমাৰ 5 নম্বৰ অংকটো আৰু এতিয়া অনুশীলনটো খতম তে অনুশীলনটো খতম যেহেতু এতিয়া মই কলে যামগৈ উদাহৰণ কিটা আছে উদাহৰণ কিটা মাজলৈ আমি আগবাঢ়িম উদাহৰণ একো নাই উদাহৰণ 4টা নেক্সট আছে 13 14 সরি 12 13 14 15 ওকে 15 কোন দীঘল বাকিটা একদম ছুটি হ'ব ওকে আজি এইটো চেপ্টাৰ শেষ কৰিলো আৰু একদম টিগনোমেট্ৰি মই কৰি দিলো আৰু এতিয়া কি কৰিম জানা একদম যিমানটা ডিস্ট্ৰিক্টৰ এমসিকিউ বিলাক আহিব ধুনীয়াকৈ মই কৰি পেলাই আপোনালোকৰ সুবিধা ভাষা আপলোড কৰিম অলৰেডি মই আপলোড কৰিছো আগৰ কোৱেশ্চন পেপাৰ বিলাক চাও কৰিবচোন এয়া প্লেলিষ্টত গৈ পেলাই দেখিলে হ'ল আৰু দেখিব যে আপোনাৰ এমসিকিউ বুলি তাত থাকিব প্লেলিষ্টতে চালে হ'ল এনেকৈ দেখা পাই যাব তে এতিয়া মই আহি যাওঁ কলে এতিয়া আহি গলো মই উদাহৰণ 12 তোলে 12 ওকে উদাহৰণ 12 টো হৈছে আমাৰ অনুশীলনী 1 আৰু 2 নম্বৰ থকা কোৱেশ্চনটো হৈছে একে তাত কি দেখাব লাগে ৰিলেচন দেখাব লাগে এটা কি আছে cos a tan a sec a অনুপাত কেইটা কি কৰিব লাগে sin a লগত কনভাৰ্ট কৰিব লাগে ওকে আমি লাহে লাহে আৰম্ভ কৰি থাকিম ধুনীয়াকৈ কি হ'ব এটা এক্সাম্পল কেন হ'ব 12 কি দিছে সবকে sin a নিব দিছে ইয়াত নিব দিছে তিনটা মই আপোনাক গোটেইকেইটা নিয়া দেখাই দিম sin a মানে প্ৰথম sin a টো কি হ'ব cosec a হৈছে কিমান 1 by sin a ঠিক আছে cosec টো মই পাই গলো তে নেক্সট এটা মই কি নিব পাৰিম নেক্সট নিব পাৰিম যে মই কি জানো না আপোনাৰ হৈছে cos আৰু কি হ'ব মই কি জানো sin a square a plus হৈছে কিমান cos square a equal হৈছে 1 তে cos square মানে কি হ'ব 1 minus sin square a মোক লাগে কি cos a লাগে দেখিব √1 minus sin square a হ'ব এটা পাই গলো এটো এটা পালো এটো এটা পালো cos টো যেটা পাই গলো তে মই কি পাই গলো sec পাই গলো নহয় sec a কি হয় 1 by cos a হয় যে 1 by cos a মানে কি হ'ব 1 by কি হ'ব √1 minus sin square a হৈ গল এটা ধুনীয়াকৈ পাই গলো sec a টো পাই গলো এটা নাই পোৱা কি মই tan আৰু cot নাই পোৱা তাৰপিছত tan a মানে কি হয় tan a মানে হৈছে কি হয় sin a by cos a এই sin a মানে তো sin a থাকিলে কাৰণ sin a মানে নিবলে cos মানে কি পালো মই এই পাইছিলো নহয় এইটো মানে √1 minus sin square a এটো কি হ'ব tan a হৈ গল তে tan a যদি পাই গলো মই cot a পাই যাম হয়নে কি হয় তাৰ উল্টাই দিলেই হ'ল হয়নে কথাটো সেইটো লিখিব পাৰো নহলে মই আউট লিখিব পাৰো নহয় কি আছিল cot a মানে কি আছিল cos a by sin a cos a by কি হ'ব sin a তে cos মানে কি √1 minus sin square a sin টো মানে তো sin a হয় কি হ'ব cos a তো কি হ'ব এটা দিব পাই গলো বুজিলো তে এই পাঁচটা আমাৰ ৰিলেচন দেখাব দিছিলে আমাক ওলাই গল হয়নে কথাটো বুজিব পাৰিছো কথাটো একদম ইজি আৰু এটো কিন্তু পৰীক্ষাত এবাৰ নে দুবাৰ মই লিখিছো বেলেগ ডিস্ট্ৰিক্টৰ ধৰি লওক ধুবুৰী আছিল নেকি ধুবুৰী মানকাছা শিলচৰ এনেকে শ্ৰীভূমি আৰু তাত আমি দেখিছিলো ওকে তো এটো আছিল উদাহৰণ 12 টো উদাহৰণ 13 লৈ যাওঁ উদাহৰণ 13 ওকে উদাহৰণ 13 টো ইজি উদাহৰণ 14 টো ইজি খালি 15 টো অকমান দীঘল এই আগৰ অংক দেখিলে নিচিনা অকমান দীঘল একো নাই আৰু দীঘল হলো কি আৰু কম লাখিনে নিয়ে হয় না তো উদাহৰণ 13 টো লৈ যাওঁ এক্সাম্পল 13
কি দিছে চাব sec a লেফট হ্যান্ড সাইড দেখি ললো sec a 1 minus sin a 1 minus sin a sec a plus tan a sec a plus tan a দিয়া হৈ আছে ওকে এটা কি হবগৈ চাকচোন sec a মানে কি হয় 1 by cos a 1 minus sin a sec a মানে কি হয় 1 by cos a tan a মানে কি হবগৈ sin a by cos a ঠিক আছে এটা হৈ গ'ল এটা আমি কি কৰিম এতিয়া মই হেড এলসিএম লম 1 minus sin a এটা হ'ব কিমান cos a হৈ গ'ল এতিয়া কি হ'বগৈ 1 plus sin a এটা হ'ব কিমান cos a ঠিক আছে এটা হৈ আছে তো এইটোকে যদি মই লিখিবলৈ যাওঁ কি হ'ব সেকচন cos হ'ব কিমান cos স্কয়াৰ a যে মাল্টিপ্লাই কৰোঁগৈ ব্ৰেকেটটা দি দিছো তো 1 minus কি হ'বগৈ sin a 1 plus কি হ'বগৈ sin a তো ওপৰটো কি হ'বগৈ 1 minus sin স্কয়াৰ a cos হ'ব কিমান cos স্কয়াৰ a 1 minus sin স্কয়াৰ মানে কি হয় cos স্কয়াৰ হয় cos স্কয়াৰ a cos স্কয়াৰ a cos স্কয়াৰ কাটা গলে কি হ'ব 1 1 মানে কি রাইট হ্যান্ড সাইড মানে কথাটো ওকে তো এটা আছে আমাৰ एग्जांपल 13 হ'ব ঠিক আছে তো এটা আমি আহি কলে যাম एग्जांपल 14 ৰ মাজলৈ एग्जांपल 14 টো চাব এনেকৈ একদম সৰু ইমান টান নহয় আৰু एग्जांपल 15 টো অকমান কিমান আছে একো নাই আমি কৰিলেই হৈ গ'ল কি আছে एग्जांपल 14 কি হ'ব চাব লেফট হ্যান্ড সাইডটো কি দিছে cot a minus cos a cot a plus cos a দিয়া হৈ আছে দেখাব লাগে কি cos a কি ওকে মই বনাওচোন বস্তুটো cot a মানে কি হ'বগৈ cos a বাই হ'ব কিমান sin a minus কি হ'বগৈ cos a cos a বাই কি হ'বগৈ sin a plus cos a cos a cos a কাটি দিলো কমন ললো কি হ'বগৈ 1 by sin a minus 1 আৰু cos a cos a কমন ললো কি হ'বগৈ 1 by sin a plus 1 ওকে তে cos a cos a কি হ'বগৈ কাটি দিলো তে cos a cos a কাটিলে কি হ'ব 1 by sin a থাকিলে 1 by sin a মানে কি হয় cos a কি হ'বগৈ মানে এতিয়া অংকটো cos a k minus 1 cos a k plus 1 ঠিক আছে হ'ব কিমান রাইট হ্যান্ড সাইড বুঝিলো তো এইটো হ'ব আমাৰ অংকটো বুঝিলো তো এতিয়া আমি আহি যাম একদম আমাৰ ত্ৰিকোণমিতি চেপ্টাৰটো আৰু এই ভিডিওটো লাষ্ট ম্যাথটো হৈছে एग्जांपल 15 চলো ন ভালো লাগিছে চাগে নাকি ওকে 15 টো লাগলে যাও ধুনীয়াকৈ এটা বুজি পালো ওকে এতিয়া আহি গ'ল লাষ্ট ম্যাথ 15 15 অকণ দীঘল হয় একো নাই আমি কৰিলেই হ'ল 15 টো লাষ্ট চাবচোন ইয়াত কি দিয়া আছে एग्जांपल 15 left hand side এই অংকটো এই 5 নম্বৰ কৰা অংকটো নিচিনা কোন বস্তু মিলাব লাগে ওকে কি দিয়া আছে চাব sin theta minus cos theta plus 1 sin theta plus cos theta minus 1 ওকে ঠিক আছে দেখা কি হ'বগৈ এটা এটো ৰিজাল্টটো মই কি দেখাব লাগে sec theta হয় না ৰিজাল্টটো মই কি দেখাব লাগিব মই sec theta আৰু tan theta sec theta মানে কি 1 by cos tan theta মানে কি sin by cos 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 আছে না দুইফালে আছে দুইফালে cos cos যেতিয়া থাকিব ই কি লিখিম মই এতিয়া মই লিখি দিম ওকে তাৰপিছত কি কৰিম এতিয়া মই cos এ দি ডিভাইড কৰি দিম sin theta minus কি হ'বগৈ cos theta plus 1 sin theta plus কি হ'বগৈ cos theta minus 1 কি হ'বগৈ cos theta ওকে কি কৰিলো মই সেপাৰেট কৰি দিলো sin theta by cos theta minus কি হ'বগৈ cos theta by cos theta plus কি হ'বগৈ 1 by cos theta ওকে ইয়াত কি হ'বগৈ sin theta by cos theta plus cos theta by cos theta minus কি হ'ব 1 by cos theta বুঝিলো
এতিয়া মই কি কৰিম গৈ বস্তুটো sin থিটা বাই cos থিটা মানে কি tan থিটা মাইনাস এই কি হ'ব গৈ 1 ই হ'ব কিমান sec থিটা ইয়াত হ'ব কিমান tan থিটা প্লাস 1 মাইনাস কি হ'ব গৈ sec থিটা ঠিক আছে ওকে এই কি হ'ব গৈ মই 1 টো অকন হেফালে লৈ গুছি যাম কি হ'ব গৈ চাওকচোন tan থিটা প্লাস sec থিটা ওকে minus 1 এর কি লিখিম গো মই tan থিটা প্লাস এটা 1 হেফালে গুছি যাও sec থিটা প্লাস 1 ওকে প্লাস 1 আমি ইয়াত লিখি আমি প্লাস 1 টো আমি আগতে লিখিব একো অসুবিধা নাই লিখিলে হ'ল ওকে এটা মই কি কৰিম জানানে এটা মই হৈছে অংকটো মই তলে ওপৰে কি কৰিম tan থিটা minus sec থিটা মাল্টিপ্লাই কৰিম তাত কি হ'ব tan minus sec থিটা ওলাইছে নাই একটু উৰাব লাগিব উৰাম কেনেকে মই এটা হেল্প লম কি হেল্প লম চাব tan থিটা প্লাস sec থিটা minus 1 tan থিটা minus sec থিটা ইয়াত কি থাকিব তলত 1 প্লাস tan থিটা minus কি হ'ব sec থিটা ওকে ইয়াত কৰিলে নহব এটা কৰিব লাগিব tan থিটা minus কি হ'ব sec থিটা ওকে ঠিক আছে ওপৰটো কি কৰিম মই মাল্টিপ্লাই কৰিম কেনেকৈ কৰিম এইটো লগত এই দুটো কৰিম মানে কেনেকৈ হ'ব tan থিটা প্লাস sec থিটা tan থিটা minus sec থিটা minus tan থিটা minus sec থিটা ওকে লিখি দিলাম ওকে তলত কি হ'ব এতিয়া 1 প্লাস tan থিটা minus sec থিটা এর হবে কিমান tan থিটা minus sec থিটা ওকে এটা চাব এটা a plus b a minus b হৈ আছে হয় কি হ'ব এতিয়া a square minus b square a square minus b square minus tan theta plus sec theta এর হবে কিমান 1 plus tan theta minus sec theta tan theta minus sec theta ওকে এটা থাকছন এই tan square theta মানে sec square theta মানে কিমান মই দেখাই দিছো থাকছন এখানে জায়গাতে আমি কি জানো 1 plus tan square theta equal to হৈছে কিমান sec square theta এতিয়া যে 1 টো ৰাখি দিও কেন হ'ব গৈ sec square theta minus কেন হ'ব গৈ tan square theta তে -1 মানে কি হ'ব গৈ tan square theta minus sec square theta হয় তে এটো হয় না হয় একে লিখিব মই এটা -1 minus tan theta কি হ'ব গৈ plus sec theta और কেন হ'ব 1 plus tan theta minus sec theta tan theta minus sec theta ओके ये কি কৰিম মই এটা মাইনাস এটা কমন লম মাইনাস এটা যদি মই কমন লৈ লওঁ -1 কমন আহিলে কি হ'ব 1 plus tan theta minus sec theta 1 plus tan theta minus sec theta tan theta minus sec theta ओके तो এই লাইনটো এনে কাটা গ'ল হয় না থাকিলে কি -1 by tan theta minus sec theta এই মাইনাস টো পর কি করব মই এর লিখিছো দেই মাইনাস কি করব তলত মাল্টিপ্লাই করব হয় না কি হবে গো যেটা sec theta minus কি হবে গো tan theta এর হবে কিমান 1 এটা ওলাই গ'ল কিমান রাইট হ্যান্ড সাইড ওকে তো এটো আসলে আমার কোশ্চেনটো বুঝে পাইছো কথাটো তো আমি এনেকে কৰিলে আমাৰ আনসারটো এনেকে হৈ যাব হয় না তো এটো আসলে আমাৰ ত্ৰিকোণমিতি চেপ্টাৰটো একদম লাস্ট ম্যাথটো আৰু লাস্টৰ গোটেই বস্তুখিনি যিমানখিনি পাৰো বুজাই দিবলৈ চেষ্টা কৰিলো কেনেকৈ পালে আমাক কমেন্টত কমেন্ট কৰি জনাব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব বুলি আমি আশা কৰিলো আপোনালোকৰ প্ৰতিটো কমেন্টছ বা প্ৰতিটো ভিউজে আমাক যথেষ্ট উৎসাহিত কৰে আৰু কথাটো কি মই প্ৰথমতে কৈছো ভিডিঅ'টো ষ্টাৰ্টিং হতে যে আমি কেতিয়াও নিজৰ দেউতাৰ মাক মিছা কথা ক'ব নালাগে দেউতাৰ মাক মুখখন চাই পেলাই আমি আমাৰ কৰ্মত আগবাঢ়ি যাব লাগে দেখিব সফল হ'ব আৰু সুন্দৰভাৱে আমি আগবাঢ়ি গ'লে কি হ'ব বা ধুনীয়াকৈ আগবাঢ়ি গ'লে ভাল হয় না নিজৰ কাৰণে ভাল বা আনৰ কাৰণে ভাল বুজা নিজৰ জীৱনৰ যিটো সফল বাট আমি সেই মসৃণ কৰিবলৈ হলে দেউতাৰ মাৰ আশীৰ্বাদ লাগিব দেউতাৰ মাৰ আশীৰ্বাদ লাগিব দেউতাই যিটো ক'ব বা মায়ে যিটো ক'ব সেইটোকে আমি ভালদৰে শুনি পেলাই আমি আগবাঢ়িব যাব পাৰিলে আমাৰ বাবে জীৱনটো সুন্দৰ হৈ পৰিব ঠিক আছে এতিয়া আমি ভিডিঅ'টো মাৰ শেষলৈ আহিলো ভিডিঅ'টো সামৰণি মাৰিলো আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত ধন্যবাদ